Hello everyone, আজি দুপুৰে 11 বজাত নতুন ভিডিওতে আৰম্ভ কৰিছো ভিডিওটো কিয় আপোনালোকে মোৰ থাম্বনেল চাইছে গম পাইছে আজি আমাৰ এনিভাৰ্সাৰী একেলগে আমাৰ জীৱন কটা 22 বছৰ হ'ল ককচোন আজি ৰাইজক কক আপুনি মোক কি পছন্দ হৈছিল প্ৰথমতে সুধিছো দেই কক পছন্দটো গম নাপাও বিয়া পিছতে গম পালো কি গম পালে মানে কি গম পালো মানে স্বভাৱ চৰিত্ৰ পালৈ গুটেই বস্তুখিনি মানে সাম আগতে যেন গম পোৱাহে নাছিল আৰু আগত মানে বহুত কম সময় পাইছিলো আৰু আমাৰ বিয়াখন কেনে হৈছিল প্ৰথমতে একদম শৰ্ট ফৰ্মত কওঁ আমাৰ লাভ ষ্টৰীটো বেলেগ না কম বাৰু মই আহিছিলোঁ দুলীয়াজান কালী পূজা কৰে কালী পূজাত গান গাবলৈ আহিছিলোঁ গান গাব আহি ষ্টেজত পছন্দ হৈছিলে যেহেতু মই ৰাতি গান গাব আহিছিলোঁ বোলে মোক বহুত বগা দেখিছিলে আৰু ধুনীয়া দেখি পিনি মোক ভাল লাগি পিনি এতিয়া তেওঁ ক'বলৈ লাজ কৰিছে মই কৈ দিছোঁ ন তাৰপিছতে তেনেকৈ পছন্দ কৰা আৰু প্ৰেম কাহিনীটো বেলেগ না কম দে আজি একদম শৰ্ট ফৰ্মত কৈছোঁ তাৰপিছতে তেওঁ যেতিয়া মোক ঘৰলৈ চাবলৈ গ'ল পছন্দ হোৱা ছোৱালীজনীক তাত গৈ দেখিছে ইমান ক'লা বোলে মই ক'লা হ'লে নহ'ব অন্তৰখন বগা অন্তৰখন বগা তাৰপিছতে মোক কৈছোঁ ষ্টেজত তোমাক ইমান ক'লা দেখিছিলোঁ বগা দেখিছিলোঁ তুমি দেখোন বোলে অলপ বোলে ক'লা বুলি কৈছে মোৰ এনেকুৱা হাঁহি উঠিছে তেওঁ পলালে আচলতে হেৰি আৰু মানে কি হয় তেনেকৈ একো এনিভাৰ্চাৰী বুলি তেনেকৈ একো মানে মানা নাই কাৰণ ইমান গৰম ল'ৰা ছোৱালী স্কুলৰ পৰা আদি কৰি চব আছে হয় নাই হ'ব বাৰু কিন্তু যিটো আমাৰ বহি লৈছোঁ দেই মই এওঁ গৈছে পাকঘৰলৈ কিন্তু আমাৰ ঘাই ঘৰখন ওচৰতে আছে আৰু আমাৰ ফেমিলিটো এনেকুৱা এটা হয় যে সৰু সৰু ফূৰ্তিবিলাক আমি একেলগে চেলিব্ৰেট কৰোঁ হা তাৰপিছতে আজি যিহেতু মই এনিভাৰ্চাৰী সেইবাবে দুপৰীয়া সকলোকে ভাত খাবলৈ মাতিছোঁ ৰাতিলৈ মানে মতা নাই আৰু দুপৰীয়া চব আজি বতৰটো মানে অকণমান দেখিছোঁ ভাল কৰিছে ইমান গৰম নাই আপোনালোকে জানে এইকেইদিন বৰষুণ দি আছে সেইটো কাৰণে ভাবিলোঁ সকলোকে দুপৰীয়া খানা খাবলৈ মাতি দিওঁ চব আহিব আৰু ঘৰৰ মানুহখিনি আৰু মোৰ ভাইটিৰ ৱাইফ আহিব সিমানেই তেনেকুৱা ডাঙৰ কোনো পাৰ্টি কৰা নাই দেই আজি বছ সিমানেই আৰু ৰাতিপুৱা পূজা পাতল কৰিলোঁ কিন্তু ৰাতিপুৱা মানে স্কুলো আছিলে যিহেতু আলিয়াৰ আজি সেইটো কাৰণে একো আপোনালোকক দেখাবলৈ নহ'ল যাবলৈ আজৰি আৰু আপোনালোকক মই আগৰ ব্লগত প্ৰায়ে কওঁ ঘৰত যেতিয়া কিবা এটা পাৰ্টি কৰোঁ সদায় ৰান্ধনি কোন হয় জানেনে মোৰ হাজবেণ্ড তাৰপিছতে তেওঁ মানে খানা বনাই ইমান বেছি ভাল পায় ফেনখন চলাই লৈছোঁ বহুত গৰম আপোনালোকে ভাবকচোন ইমান গৰম আৰু এনেকুৱা এটা গৰম দিনত নচলি হৈ সাজি কাচি উৰণি বাৰণি লৈ বিয়া হৈছিলোঁ এনেকুৱা এটা দিন বাছি লৈছিলোঁ হয় নাই আচলতে সেইটো কথা নহয় জন্ম মৃত্যুৰ বিবাহ কোনো গম নাপায় আচলতে হয় নাই আৰু মোৰ সেই দিনটোতে মোৰ বিবাহৰ দিন পৰিছিলে সেইটো কাৰণে হ'লোঁ মোৰ ল'ৰা গৈছে এতিয়া ছোৱালী স্কুলৰ পৰা আনিবৰ কাৰণে আৰু চবৰ ল'ৰা ছোৱালী স্কুল গৈছে ন বহুতৰ মানে কি সৰু যাৰ ল'ৰা ছোৱালীকেইটা চবেই চব এতিয়া স্কুলৰ পৰা আহি চব আহিব আৰু ভিডিঅ'টো শেষলৈকে চাব হা আৰু আশীৰ্বাদ কৰিব আমাৰ দুজনৰ যুৱ জীৱন আৰু সুন্দৰ হওক আৰু মধুময় হওক চব আহি গ'ল একদম সেইফালে চবে বহি আছে কিন্তু মোৰ ছাৰপ্ৰাইজ এটা পাই গ'লোঁ ল'ৰাই কেক আনিছে ল'ৰা আৰু ছোৱালী মিলি ছাৰপ্ৰাইজ দিছে ইমান ধুনীয়া ৱাও থেংক ইউ ইমান ডাঙৰ ছাৰপ্ৰাইজ এটা দিয়াৰ কাৰণে ল'ৰাই দেখিছে আমাক একদম বাৰ্থডে কেক আনি কাটিব পৰা হৈ গ'ল বাৰ্থডে নহয় এনিভাৰ্চাৰী কেক ইউনিভাৰ্চিটি নেকি মোৰ বাইদেউসকল আহিলে দেই এতিয়া কেকটো কাটি লওঁ আৰু এই বুঢ়া জোখত কিন্তু বাহিৰত দাদা বহি আছে ইমান লাজ লাগিছে মোৰ দাদা পৰচুনা আগত কেনেকৈ কেক কাটো এইফালে আকৌ এইবিলাকে সৰু সৰু সুখ ল'ৰা ছোৱালী ডাঙৰ হ'ল এতিয়া আনি কেক আনি পূৰা কাটিছে ন থেংক ইউ উদিত চেনেল মোৰ ভিডিঅ'ৰ ফালৰ পৰা কৈ আছোঁ তোমাক দেই গাইজ এতিয়া ভাত দিওঁ চবকে ভাত চাত খাই মেলি আহি আছোঁ আকৌ আপোনালোকৰ
হাঁহি দেচোন বদমাচি হাঁহিটো মাৰি দেচোন কেক কটাৰ পিছত আৰু ভাত পানী খাই মেলি ইমানেই ব্যস্ত হৈ গ'লো আপোনালোকৰ লগত ভিডিঅ' কৰিবলৈও নহ'ল চবেই একদম খাই মেলি ফূৰ্তি ফাৰ্তা কৰি বহুত বাহিৰত বহি আছে দাদাহঁত গ'ল আৰু তিনিটা চোন এই চুকটোত সোমাই লৈছে কি কৰিছে এটা আমি ডান্সিং লেডি পুৰা লাইট চাইট অফ কৰি লৈছে এচিটো চলাই লৈছে সাৰ্বিয়ান ডান্সিং লেডি সেইটো কৰি আছা সেইটো খাতৰা আৰু হি গায়ব হ'ব পাৰে হয় নেকি আমাৰ ভাইটি ল'ৰাটো অকণমান হিন্দী আছামিজ ইংলিছ চব মিক্স কৰিলে সেইবোৰ খাতৰা আহে বোলে বাকী সৰু দাইটো এতিয়া পাইছেহি ভাত পানী খাই মেলি চব বাহিৰত লেকচাৰ দি চব লেকচাৰ দি আছে আমাৰ এই গুলুজনীৰ বাৰ্থডে কেলৈ কৰি আছোঁ এনিভাৰ্চাৰী আছে পৰহিলৈ আকৌ পৰহিলৈ তাইৰ ঘৰত পাৰ্টি খাব যাব লাগিব ঘাই ঘৰত চবে লেকচাৰ দি আছোঁ খাই মেলি ন আমাৰ আৰু পৰহিলৈ আছে আমাৰ এখেত লোকৰ ঘৰলৈ আকৌ যাব লাগিব তো গাইজ ফাইনেলি আজি আমাৰ দিনটো খুব ধুনীয়াকৈ গ'ল চবতকৈ বেছি ভাল লাগিলে ল'ৰাই দিয়া ছাৰপ্ৰাইজ গিফ্ট কেকটো সি আমাক কোৱাও নাই আৰু ইমান মনে মনে আনি সি সজাই থৈছে আৰু বহুত বেছি হেপ্পী হ'লোঁ এইটো কাৰণে হেপ্পী হ'লোঁ এনেকুৱা লাগিছে ল'ৰা মোৰ ডাঙৰ হ'ল আৰু আজি সঁচা কথা ক'বলৈ গ'লে আজিৰ খানাৰ চব বজাৰে মোৰ ল'ৰাটোৱে কৰিছে চাওঁতে চাওঁতে সিও ইমান ডাঙৰ হৈ গ'ল তাকে মই এওঁৰ লগত কথা পাতি আছোঁ যে সি সময়ৰ লগে লগে সিও যে ইমান ডাঙৰ হৈ গ'ল আজি মাক দেউতাকে এনিভাৰ্চাৰী দিনা সি বজাৰ সমাৰ কৰি আনি দিছে আৰু চবকে ঘৰৰ মানুহখিনি আহিছে খোৱা বোৱাটো সি বহুতখিনি লাগি দিছে তাতে মানে তাৰ যিটো কেক মানে সি যিটো কেক আনিছিলে যিটো কেক আনি দিছিলে আমাৰ কাৰণে মানে কাটিবৰ সময়ত মনটো ইমান বেছি ভাল লাগিছিলে কি ক'ম ন ভাল লাগিছিলে যেন হয় নাই ল'ৰা ডাঙৰ হৈ গ'ল আমাৰ ন ঠিক আছে তো গাইজ মানে বহুতখিনি আপোনালোকক দেখাবই থাকিলে জানে আৰু ঘৰৰ মানুহ পিছত যেতিয়া লগ পাওঁ বহুত বেছি কথা বতৰা হয় তেতিয়া মোবাইলটো লৈ থকাই নহয় এতিয়া ফালে ল'ৰাই প্ৰেক্টিছৰ পৰা আহি খাই মেলি সি আজৰি ছোৱালী পঢ়ি আছে আৰু দিনৰ অলপ অলপ খানা থাকিলে কিন্তু দালিটো শেষ হ'ল এইফালে মোৰ বেটি পঢ়ি আছে আৰু থেংক ইউ তুমি ইমান ধুনীয়া এটা গিফ্ট দিলা দেই একদম ব্যস্ত আকৌ বোলে সি এতিয়া দৌৰিবলৈ যাব খাই মেলি ৰাতি এতিয়া 10টা 9টা বাজিব 9টা বাজিব হ'ল সদায় সি দৌৰিবলৈ যায় এতিয়া বোলে অকণমান আকৌ দৌৰিবলৈ যাব তাৰপিছতে দিনৰ অলপ অলপ খানা থাকিলে দাইলখিনি এতিয়া বনাইছে বা বনাই মেলি একদম আজৰি কৰি থৈছে একদম বইল দাইল ধুনীয়াকৈ বহুত বেছি মাংস খোৱা হ'লে মানে দাইলবিলাক আকৌ ৰাতি বেছি সেইবিলাক খাব মন নাযায় ন সেইটো কাৰণে আৰু তেওঁ বনাই ৰেডি কৰি থৈছে তো গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ খুব ধুনীয়া ভিডিঅ' এটা মই কৰি থৈছোঁ কিন্তু এডিটিং কৰিব আছে নিশ্চয় আপোনালোকে পাব এইকেইদিনতে এইটো ভিডিঅ'টো ফাৰ্ষ্ট দি লৈছোঁ আজিৰ দিনটো তো আজিলৈ আহিছোঁ বাই বাই টাটা কৰি দিয়ক মোৰ এটা কমপ্লেইন আহিছে মানে ভিডিঅ'টো শেষত কৈ দিওঁ মই ইয়াৰ আগৰ ভিডিঅ'টো দিওঁতে এওঁ বোলে সহা নাছিলে কথাখিনি কওঁতে মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক কৈছে যে তোমাৰ হাজবেণ্ডে ইমান কমটি হাঁহে তেওঁ কিয় হাঁহে তেওঁ কিয় হাঁহিবলৈ ক'বা বুলি কৈছে কমেণ্টটোত নহয় আচলতে তেওঁ মোবাইল চাই আছিলে আৰু মোবাইল চাই থাকোঁতে মই ফটককৈ তেওঁ সুধি দিলোঁ ন তেওঁ গমে নাপালে আপোনাৰ এটা কমপ্লেইন আহিছে ফেচবুক পেজত আহিছে আৰু ফেচবুক পেজত মই যিহেতু জানে আপোনালোকে তাতো মই ভিডিঅ' দিওঁ আৰু তাত আহিছে ছেইম ভিডিঅ'টো ইউটিউবৰতো আছে আৰু আচলতে তেওঁ মোবাইলত কিবা চাই আছিলে আৰু মই কথাটো সুধি দিলোঁ আৰু এনেও অলপ কম হাঁহে জানিবা এওঁ মোতকৈ বহুত বেছি কমে হাঁহে এওঁ বহুত গহীন হয় আৰু সেইটো কাৰণে মই এওঁক পচন্দ কৰিছিলোঁ পুৰুষ সদায় গহীন গম্ভীৰ হ'লে মোক বেছি ভাল লাগে আৰু মোৰ এওঁক মানে পচন্দ কৰা মেইন বস্তুটো আছিলে সেইটো তেওঁ খুব গহীন গম্ভীৰ এজন ব্যক্তি হয় আৰু মই মস্ত উৎপতীয়া তো কোনে কমেণ্ট কৰিছিলে মই নামটো কৈ দিওঁ বাৰু আগঞ্জলি মৰাণ এগৰাকী মোৰ কলেজৰ ফ্ৰেণ্ড হয় আগঞ্জলি তইতো দেখিছই দেখোন ৰাজনে হাঁহে নহয় নোহোৱাকৈ নাথাকে ফেচবুক পেজত মোৰ লগৰ এজনীয়ে কমেণ্ট কৰিছিলে ৰাজনে ইমান কম হাঁহে নাহাঁহে হাঁহিবলৈ কবি বুলি এওঁ ফোন আহি গ'ল তো ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আজি কেনেকুৱা পালে নাজানো খুব বেছি ধুনীয়া কৰিব নোৱাৰিলোঁ তথাপিও আৰু শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু এনেওনো কি আৰু ঘৰুৱা এটা পৰিৱেশ
সৰু সুৰাকৈ চবে অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ সিমানে তো আজিলৈ আহিছোঁ বাই বাই ধুনীয়া অন্য এটি ধুনীয়া ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ অ'কে বাই বাই